হেল্ল' নমস্কাৰ, মোৰ আকৌ আজি ডেইলি ব্লগৰ আকৌ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। শেহতীয়া কিছু সাধাৰণ জ্ঞানৰ সৈতে আজি আকৌ এটা টপিক আৰম্ভ কৰিছোঁ। প্ৰথম কুৱেশ্যনটো হৈছে শেহতীয়াকৈ ৰেপো হাৰ হ্ৰাস কিমান শতাংশ RBI কৰিছে? কিমান শতাংশ ৰেপো হ্ৰাস কৰিছে RBI? 0.15, 0.10, 0.25 শতাংশ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 0.25 শতাংশ হ্ৰাস কৰিছে RBI। নেক্সট দ্বিতীয় কুৱেশ্যনটো হৈছে নতুন কনচুলেট শেহতীয়াকৈ ক'ত প্ৰধানমন্ত্ৰী মোদীয়ে উদ্বোধন কৰিছে? নতুন কনচুলেট প্ৰধানমন্ত্ৰী মোদীয়ে ক'ত উদ্বোধন কৰিছে? অপশ্যনত আছে ইণ্ডোনেছিয়া, ছিংগাপুৰ, ফ্ৰান্স, ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ফ্ৰান্সত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিছে। নেক্সট তৃতীয় নম্বৰ কুৱেশ্যনটো হৈছে কোনখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে শেহতীয়াকৈ পদত্যাগ পত্ৰ দাখিল কৰিছে? অৰ্থাৎ যোৱাকালি পদত্যাগ পত্ৰ দাখিল কৰিছে ৰাজ্যপালৰ হাতত। অপশ্যন মণিপুৰ, নাগালেণ্ড, পাঞ্জাৱ, ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মণিপুৰৰ মুখ্যমন্ত্ৰীয়ে পদত্যাগ পত্ৰ দাখিল কৰিছে যোৱাকালি। ইয়াৰ নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ। জাতীয় চাফাই কৰ্মচাৰীৰ কমিছন কিমান বছৰ কাৰ্যকাল বৃদ্ধি কৰা হৈছে? জাতীয় চাফাই কৰ্মচাৰীৰ কাৰ্যকাল 6 বছৰ, 3 বছৰ, 4 বছৰ, ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 3 বছৰ কাৰ্যকাল বৃদ্ধি কৰা হৈছে। আজিৰ টপিকটোৰ শেষৰটো কুৱেশ্যন হৈছে শেহতীয়াকৈ ট্ৰেডিঙত কিমান নতুন কৃষি ই-নামৰ ওপৰত চৰকাৰে অনুমতি দিছে? কিমানটা নতুন কৃষি ই-নামৰ ওপৰত চৰকাৰে অনুমতি দিছে? 16টা, 12টা, 14টা, 10টা। ইয়াৰ অপশ্যন 10টা। আজিলৈ ইমানেই। ভিডিঅ'সমূহ ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছেভ কৰি থ'ব, কথাসমূহ জানিব তথা আপোনালোকৰ আহিবলগীয়া এক্সামত কামত আহিব। ধন্যবাদ। জয় অসম, জয় হিন্দ।